এবাৰ ভগৱান বিষ্ণু আৰু মা লক্ষ্মী ক্ষীৰসাগৰত শেষনাগৰ ওপৰত বহি আছিল। তেতিয়া মা লক্ষ্মীৰ মনত এটা প্ৰশ্নৰ উদয় হৈছিল। ভগৱান বিষ্ণুৱে মা লক্ষ্মীৰ মনৰ কথা বুজি পাই ক'লে, হে দেৱী লক্ষ্মী, কোৱা, তোমাৰ মনত নিশ্চয় কিবা এটা প্ৰশ্ন আছে। তেতিয়া মা লক্ষ্মীয়ে ক'লে, হে প্ৰভু, আজি দুদিনমান আগতে মই পৃথিৱী পৰিভ্ৰমণ কৰি আহিছোঁ। তাত মই দেখিলোঁ যে এগৰাকী স্ত্ৰী বৰ দুখত আছিল। পিছত মই তেওঁৰ দুখৰ কাৰণ জানিব পাৰিলোঁ। কিছুদিন আগতে তেওঁ তেওঁৰ স্বামীক হেৰুৱাইছে। স্ত্ৰীগৰাকী কম বয়সীয়া আছিল। তেওঁ অকালতে বিধৱাৰ সাজ পৰিধান কৰিবলগীয়া হৈছিল। সেয়েহে মোৰ মনত এটা প্ৰশ্ন নিশ্চয় উদয় হৈছে যে কি কাৰণে এগৰাকী স্ত্ৰী অকালতে বিধৱা হ'বলগীয়া হয়। এনে কি কাৰণ আছে বা কি পাপ কৰিলে এগৰাকী পতিব্ৰতা নাৰীও অকালতে বিধৱা হয়? এগৰাকী স্ত্ৰীয়ে বিধৱা হোৱাৰ সংকেত আগতীয়াকৈ পায় নেকি? অথবা স্ত্ৰীৰ সেই অংগটো কি যাৰ দ্বাৰাই গম পোৱা যায় যে এগৰাকী স্ত্ৰী বিধৱা হ'ব নে নহয়? মা লক্ষ্মীৰ কথা শুনি ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী লক্ষ্মী, তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিছা। এয়া সত্য যে কিছুমান স্ত্ৰীৰ ভাগ্যত সময়তকৈ আগতে বা অকালতে বিধৱা হ'বলগীয়া লিখা থাকে। তেওঁ পতিব্ৰতা হ'লেও এটা পাপৰ কাৰণে সেই স্ত্ৰী অকালতে বিধৱা হয় আৰু স্ত্ৰীৰ এটা অংগই বিধৱা হোৱাৰ সংকেতো দিয়ে। হে দেৱী, তোমাক এই পৰম সত্যটো কোৱাৰ আগত মই তোমাক এটা প্ৰাচীন কথা ক'ব খোজোঁ। এই কথাটোতেই তুমি তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ পাবা। সেয়েহে তুমি এই কথা অতি মনোযোগেৰে শুনিবা। নমস্কাৰ 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 প্ৰিয় দৰ্শক, পুনৰ এটি আধ্যাত্মিক জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, যাতে আপুনি আমাৰ চেনেলত প্ৰকাশ পোৱা এনে আধ্যাত্মিক শৈক্ষিক ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে আৰু চাই থাকে। প্ৰিয় দৰ্শক, এটা সুন্দৰ কথাৰ জৰিয়তে ভগৱান বিষ্ণুৱে সম্পূৰ্ণ মানৱ জাতিৰ কল্যাণৰ বাবে বহুতো মহত্বপূৰ্ণ উপদেশ দিছে। সেয়েহে আপুনি এই কথা সম্পূৰ্ণকৈ শুনিব। এই কথাখিনি আধৰুৱাকৈ শুনাটো পাপ বুলি গণ্য কৰা হয়। আৰু যদি আপুনি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ এগৰাকী ভক্ত, তেন্তে কমেণ্ট বক্সত জয় লক্ষ্মীনাৰায়ণ লিখিবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এসময়ৰ কথা, মধ্যদেশ নামৰ এখন ৰাজ্যত এজন অতি ধনৱান সদাগৰ আছিল। তেওঁৰ 3গৰাকী কন্যা সন্তান আৰু এগৰাকী পুত্ৰ সন্তান আছিল। 3গৰাকী কন্যাৰ বিবাহ ধনে ধানে পূৰ্ণ সম্ভ্ৰান্ত ঘৰতেই হৈছিল। কিন্তু সদাগৰৰ এজনী কন্যা দুৰ্ভাগ্যৰ সন্মুখীন হ'বলগীয়া হৈছিল। বিয়াৰ কিছুদিন পিছতেই তেওঁ বিধৱাৰ সাজ পৰিধান কৰিবলগীয়া হৈছিল আৰু তেওঁ অত্যন্ত দুখত জীৱন কটাবলগীয়া হৈছিল। তেওঁৰ নাম আছিল সুকন্যা। সুকন্যা এগৰাকী সুন্দৰী, গুণৱতী আৰু পতিব্ৰতা নাৰী আছিল। কিন্তু তেওঁৰ ভাগ্যত যি অশুভ হোৱাৰ কথা লিখা আছিল সেয়াই ঘটিলে। সুকন্যাৰ স্বামীয়ে বিবাহৰ সময়ত কেৱল সুকন্যাৰ ৰূপ আৰু তেওঁৰ পিতৃ সদাগৰৰ ধন সম্পত্তিৰ কথাহে চিন্তা কৰি বিয়া কৰাইছিল, যিটো কাৰণত তেওঁ অতি সোনকালে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল। সৰুৰে পৰাই সুকন্যাৰ শৰীৰৰ অংগ প্ৰত্যংগত বিধৱা হোৱাৰ লক্ষণে দেখা দিছিল, কিন্তু কোনেও তাৰ ওপৰত ধ্যান দিয়া নাছিল। এই কথা শুনি মা লক্ষ্মীয়ে সুধিলে, হে নাথ, সুকন্যাই আগৰ জনমত কি এনে কাম কৰিছিল যাৰ বাবে তেওঁ অকালতে বিধৱা হ'ব লগা হ'ল? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, এতিয়া মই তোমাক সুকন্যাই আগৰ জন্মত কৰা কৰ্মৰ কথা ক'ম। সেয়েহে তুমি অতি ধ্যানপূৰ্বক কথাখিনি শুনিবা। সুকন্যাই আগৰ জন্মত এজন ব্ৰাহ্মণৰ ঘৰত জন্ম লাভ কৰিছিল আৰু তেওঁৰ নাম আছিল কলাৱতী। ব্ৰাহ্মণ সেই ৰাজ্যৰ ৰজাৰ অতি প্ৰিয় আছিল। সেয়েহে ব্ৰাহ্মণৰ ঘৰখন ধন ধানেৰে পূৰ্ণ আছিল। তেওঁৰ ওচৰত যথেষ্ট ধন সম্পত্তি আছিল, যাৰ বাবে ব্ৰাহ্মণ উন্মত্ত আৰু অহংকাৰী হৈ পৰিছিল। ব্ৰাহ্মণে কলাৱতীক যথেষ্ট মৰম কৰিছিল, ভাল পাইছিল, কাৰণ কলাৱতীয়ে তেওঁৰ একমাত্ৰ সন্তান আছিল। কলাৱতী অতি সুন্দৰ আছিল আৰু পিতৃৰ মৰমত তেওঁ সঠিক পথত থকা নাছিল। তেওঁৰ পিতৃয়ে তেওঁৰ প্ৰত্যেকটো ইচ্ছাই পূৰণ কৰিছিল। ব্ৰাহ্মণ পিতৃয়ে কলাৱতীক কেতিয়াও কোনো বস্তুৰ অভাৱ দিয়া নাছিল। সেয়েহে কলাৱতীয়ে কেতিয়াও দুখ দেখাই নাছিল আৰু তেওঁ নিজৰ ৰূপ সৌন্দৰ্যতাক লৈ যথেষ্ট অহংকাৰী হৈ পৰিছিল। লাহে লাহে কলাৱতী ডাঙৰ হৈ বিবাহৰ যোগ্য হ'ল
ব্ৰাহ্মণ পিতৃয়ে কলাৱতীৰ বিয়াৰ কথা চিন্তা কৰিলে তেতিয়া কলাৱতীয়ে এটা চৰ্ত দিলে যে যি পুৰুষৰ লগত তেওঁৰ বিবাহ হ'ব তেওঁ কলাৱতীৰ পিতৃগৃহতেই থাকিব লাগিব, অৰ্থাৎ ঘৰ জোৱাই হৈ থাকিব লাগিব। কলাৱতীৰ পিতৃ ব্ৰাহ্মণে তেওঁৰ সম্বন্ধীয়ৰ লগতে চাৰিওফালে এই কথাটো প্ৰচাৰ কৰিলে আৰু সকলোৱে কলাৱতীৰ এই চৰ্তৰ কথা গম পালে। কলাৱতীক চাবলৈ বহু ৰাজ্যৰ পৰা বহু বিদ্বান পণ্ডিত আহিল, কিন্তু কলাৱতীয়ে কোনো এজনকে পচন্দ নকৰিলে। কলাৱতীয়ে বহুতো বিদ্বান ব্ৰাহ্মণক অপমান কৰি আনকি ঘৰৰ পৰাও উলিয়াই দিলে। এদিনৰ কথা, এদিন এজন অতি সুন্দৰ ব্ৰাহ্মণ যুৱক ভিক্ষা খুজিবলৈ কলাৱতীৰ ঘৰত উপস্থিত হ'ল, যাক দেখি কলাৱতী মোহিত হৈ পৰিল আৰু পিতৃক ক'লে যে তেওঁ সেই ভিক্ষাৰী ব্ৰাহ্মণজনৰ লগতেই বিয়াত বহিব। কলাৱতীৰ পিতৃয়ে তেওঁৰ কথা পেলাব নোৱাৰি এই বিবাহক স্বীকৃতি দিলে আৰু সেই ভিক্ষুক ব্ৰাহ্মণজনকো কথাখিনি ক'লে। তেতিয়া ব্ৰাহ্মণ ভিক্ষুকজনেও কলাৱতীৰ লগত বিয়াৰ বাবে সন্মতি দিলে। এইদৰে ধুমধামেৰে কলাৱতী আৰু ব্ৰাহ্মণ ভিক্ষুকজনৰ বিয়া হ'ল। বিবাহৰ সময়ত কলাৱতী অতি আনন্দিত আছিল, কাৰণ তেওঁ তেওঁৰ মনে বিচৰা দৰা বিচাৰি পাইছিল। বিয়াৰ পিছত দুয়ো অতি আনন্দেৰে দিন কটাবলৈ ধৰিলে আৰু কলাৱতীয়ে তেওঁৰ স্বামীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কিছুদিন যোৱাৰ পিছত কলাৱতীয়ে আচল স্বৰূপটো দেখুৱাবলৈ আৰম্ভ কৰিলে। কলাৱতীয়ে নিজৰ স্বামীক এজন চাকৰৰ দৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে। স্বামীৰ আজ্ঞা পালন কৰাটো দূৰৰে কথা, নিজেই তেওঁৰ স্বামীক আজ্ঞা দিবলৈ আৰম্ভ কৰিলে। তেওঁৰ স্বামীক নাম লৈ মাতিবলৈ ধৰিলে। নিজে স্বামীৰ ভৰি পিটিকি সেৱা কৰাতকৈ তেওঁৰ স্বামীক তেওঁৰ ভৰি পিটিকি সেৱা শুশ্ৰূষা কৰিবলৈ বাধ্য কৰালে। কলাৱতীয়ে নিজৰ ইচ্ছামতে কাম কৰিবলৈ ধৰিলে। তেওঁ তেওঁৰ স্বামীক নোকোৱাকৈয়ে ঘৰৰ পৰা ওলাই যোৱা আৰম্ভ কৰিলে। তেওঁ তেওঁৰ স্বামীৰ কোনো কথাই নমনা হৈ পৰিল। কোনো ধাৰ্মিক কামত কেতিয়াও স্বামীৰ লগত নবহে। স্বামীয়ে ভোজন কৰাৰ আগতে নিজে ভোজন কৰে আৰু কলাৱতী এনেকৈয়ে কেৱল নিজক লৈয়ে ব্যস্ত থাকিবলৈ ভাল পোৱা হ'ল। কলাৱতীৰ এনে ব্যৱহাৰ দেখি ভিক্ষুক স্বামী সদায় দুখত থাকিবলৈ ধৰিলে। তেওঁ কলাৱতীক বুজাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু কলাৱতীয়ে তেওঁৰ এটা কথাও নুশুনিলে। কলাৱতীয়ে এনেকৈ মই মতালি কৰিবলৈ ধৰিলে। আনকি তেওঁৰ মাতৃয়েও তেওঁক বুজাবলৈ চেষ্টা কৰিলে যে স্ত্ৰীয়ে কেতিয়াও নিজৰ স্বামীৰ লগত এনে ব্যৱহাৰ নকৰে, কিন্তু কলাৱতীয়ে তেওঁৰ মাতৃৰ কথাও শুনা নাছিল। জানি বুজিয়েই তেওঁ তেওঁৰ স্বামীক অপমান কৰিছিল। দিনে ৰাতি নিজৰ স্বামীৰ বদনাম গোৱা, তেওঁক অপশব্দ কোৱা, তেওঁৰ নাম লৈ তেওঁক মাতা আদি বিভিন্ন ধৰণৰ নিন্দিত কাৰ্য তেওঁ সদায় কৰিছিল। কলাৱতীৰ এনে বদ ব্যৱহাৰত ভিক্ষুক স্বামী অতিষ্ঠ হৈ পৰিছিল আৰু এদিন কলাৱতীক এৰি গুচি যোৱাৰ নিশ্চয় কৰিলে। কলাৱতীৰ স্বামীয়ে কাকো একো নোকোৱাকৈয়ে ঘৰ ত্যাগ কৰি গুচি গ'ল। তেওঁ কলাৱতীক ত্যাগ কৰি বনলৈ গৈ তপস্যা কৰিবলৈ ধৰিলে, কাৰণ শাস্ত্ৰয়ো এয়াই কৈছে যে দুষ্ট আৰু স্বেচ্ছাচাৰিণী পত্নীক ত্যাগ কৰা উচিত, অন্যথা তেওঁ সেই পাপৰ অংশীদাৰ হৈ পৰে। এই কথাত কলাৱতীয়ে অলপো দুখ কৰা নাছিল, বৰং নিজৰ মতে থাকিবলৈ লৈছিল। এদিন কলাৱতীৰ মাতৃয়ে কলাৱতীক এনে কাৰ্যৰ বিৰোধিতা কৰি ক'লে, আই কলাৱতী, তুমি যেনেকৈ হ'লেও তোমাৰ স্বামীক কাকুতি মিনতি কৰি ঘৰলৈ উভতাই আনা, নহ'লে তোমাৰ জীৱনটো অনৰ্থক হ'ব। তেতিয়া কলাৱতীয়ে ক'লে, এইবোৰ কথা বাদ দিয়া মা, এনেও এজন ভিক্ষাৰী স্বামী মোৰ কোনো কামৰ নহয়। তেওঁক বিয়া কৰাই মই তেওঁৰহে উপকাৰ কৰিছিলোঁ, কিন্তু সেই মূৰ্খজনে মোকেই এৰি থৈ গৈছে। এনে মূৰ্খ স্বামীৰ লগত থকাতকৈ মই অকলে থকাই ভাল। মই ইমানেই ধুনীয়া যে যিকোনো পুৰুষেই মোক বিয়া কৰাবলৈ আগবাঢ়ি আহিব। কলাৱতীৰ এনে কথা আৰু কামত তেওঁৰ মাতৃয়েও বৰ দুখ পাইছিল। কিছুদিন যোৱাৰ পিছত এদিন কলাৱতীৰ পিতৃৰ লগত এটা অঘটন ঘটিল। সেই ৰাজ্যৰ সৈনিকে এক চুৰি কাৰ্যত কলাৱতীৰ পিতৃক বন্দী কৰিলে আৰু ৰজাৰ ওচৰত উপস্থিত কৰালে। ৰজাই খঙতে ব্ৰাহ্মণৰ সকলো ধন সম্পত্তি কাঢ়ি ল'লে আৰু কলাৱতীৰ পিতৃক কাৰাবাস দিলে। ধন সম্পত্তি আৰু পিতৃক হেৰুৱাই কলাৱতী আৰু তেওঁৰ মাতৃ বহুত দুখীয়া হৈ পৰিল আৰু আনৰ ঘৰত কাম কৰিবলৈ ধৰিলে। কলাৱতীয়ে ঘৰৰ সকলো কাম কৰিবলগীয়া হৈছিল, কাৰণ ঘৰত কোনো পুৰুষ নাছিল। তেতিয়া কলাৱতীয়ে নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। এতিয়া কলাৱতীয়ে নিজৰ স্বামীৰ কথা মনত পেলাবলৈ ধৰিলে, কিন্তু কলাৱতীৰ স্বামী এতিয়া বনত সন্ন্যাসী হৈ তপস্যাত মগ্ন হৈ আছে। স্বামীৰ কথা মনলৈ অহাত কলাৱতীয়ে তেওঁৰ স্বামীক বিচাৰি বনলৈ যাত্ৰা কৰিলে,
কিন্তু তেওঁ ক'তো তেওঁৰ পতি বা স্বামীৰ সন্ধান নাপালে। বনৰ চাৰিওফালে নিজৰ স্বামীক বিচাৰি বিচাৰি ভাগৰি পৰাত কলাৱতীয়ে এজোপা গছৰ তলত জিৰণি ল'বলৈ বুলি বহিল। হঠাৎ এটা বাঘে কলাৱতীৰ ওপৰত জঁপিয়াই পৰিলে। সেই মুহূৰ্ততে বাঘৰ আক্ৰমণত কলাৱতীৰ মৃত্যু হ'ল। মৃত্যুৰ পিছত দুজন যমদূতে কলাৱতীক যমলোকলৈ লৈ গ'ল। কলাৱতী যমৰজাৰ সন্মুখত উপস্থিত হোৱাত যমৰজাই তেওঁৰ পাপ পুণ্যৰ হিচাপ কৰিবলৈ ধৰিলে। যমৰজাই দূতক ক'লে, এওঁ এগৰাকী অত্যন্ত পাপী স্ত্ৰী। তেওঁ কেতিয়াও নিজৰ স্বামীৰ সন্মান কৰা নাই। তেওঁ প্ৰতি সময়তে তেওঁৰ স্বামীৰ কেৱল অপমানেই কৰিছে। তেওঁ তেওঁৰ স্বামীক নাম লৈ মাতিছিল আৰু তেওঁক চাকৰৰ দৰে ব্যৱহাৰ কৰিছিল। এনে স্ত্ৰীৰ স্থান সদায় নৰকত। যমৰজাৰ আদেশ পাই যমদূতে কলাৱতীক নৰকলৈ লৈ গ'ল। অনেক বছৰ নৰকত শাস্তি ভোগ কৰাৰ পিছত পাপৰ প্ৰায়শ্চিত্তৰ বাবে কলাৱতী পুনৰ মনুষ্য জন্ম পালে। কলাৱতীয়ে যি পাপ কৰিছিল সেই পাপৰ বাবে কলাৱতীৰ শৰীৰত বিধৱা হোৱাৰ লক্ষণসমূহে দেখা দিছিল। হেই দেৱী লক্ষ্মী, এতিয়া মই তোমাক সেই চিহ্ন বা লক্ষণকেইটাৰ কথা ক'ম, যিকেইটা চিহ্ন কোনো স্ত্ৰীৰ শৰীৰৰ অংগত যদি দেখা দিয়ে সেই স্ত্ৰী সময়তকৈ আগতে বা অকালতে বিধৱা হয়। হে দেৱী, তুমি এই শ্লোকটো শুনা। মধ্যমায়ং তু দীৰ্ঘায়ং ভাজ্যা হানিৰ্বিনি দৃশ্যেত অনামিকা হ্ৰস্যা ভৱদেশ্য তত্তদে পৰদাৰগং বিধৱা বিপুলে নশ্যত সমপাচৰণী শুভা নাৰী পৃথু পাচৰণী সুদূৰভগা। হে দেৱী, যদি কোনো স্ত্ৰীৰ ভৰিৰ পৰা ঘাম নোলায়, তাত হীৰাবোৰ দেখা নাযায়, তেওঁৰ ভৰি চাফ চিকুণ তথা কোমল হয়, সেই স্ত্ৰীয়ে সদায় সুখ ভোগ কৰে আৰু ঐশ্বৰ্যশালিনী হয়। যদি কোনো স্ত্ৰীৰ ভৰিৰ আঙুলি গোল তথা মঙহাল হয়, সেই স্ত্ৰী পতিব্ৰতা আৰু অতি ভাগ্যশালী হয়। যদি কোনো স্ত্ৰীৰ ভৰিৰ আঙুলিত হীৰাবোৰ দেখা যায়, তেতিয়া সেই স্ত্ৰী দুৰ্ভাগ্যযুক্ত আৰু ব্যভিচাৰিণী হয়। আঙুলি যদি যথেষ্ট সৰু হয়, তেন্তে সেই স্ত্ৰী সদায় কাজিয়ামুখী আৰু দুখ ভোগ কৰে। আঙুলি যদি চেপেটা হয়, তেন্তে সেই স্ত্ৰীৰ গৰ্ভধাৰণ ক্ষমতা দুৰ্বল হয়। যদি কোনো স্ত্ৰীৰ ভৰিৰ তৰ্জনী আঙুলি হাতৰ বুঢ়া আঙুলিতকৈও ডাঙৰ হয়, তেন্তে সেই স্ত্ৰী কামচাৰিণী অৰ্থাৎ অনেক পুৰুষৰ লগত সম্বন্ধ ৰাখে। যদি কোনো স্ত্ৰীৰ আঙুলি ইটো সিটোৰ লগত মিলি থাকে, আঙুলিবোৰ ঘূৰণীয়া আৰু পোন হয়, নখ পাতল আৰু সৰু হয়, তেন্তে সেই স্ত্ৰী সদায় ঐশ্বৰ্যশালী হয় আৰু স্বামী গৃহত সুখ ভোগ কৰিবলৈ পায়। যদি কোনো স্ত্ৰীৰ ভৰিৰ বুঢ়া আঙুলি প্ৰয়োজনতকৈ ডাঙৰ হয়, আগফালৰ পৰা দেখাত ঘূৰণীয়া হয় আৰু নখ একা বেকা হয় আৰু তাত যদি হীৰাবোৰ দেখা দিয়ে, তেন্তে তেনে স্ত্ৰী বিধৱা হোৱাৰ যোগ থাকে। যদি কোনো স্ত্ৰীৰ গোৰোহা বহুত ডাঙৰ হয়, তেন্তে তেনে স্ত্ৰী অত্যন্ত দুখ ভুগিবলগীয়া হয়। যদি স্ত্ৰীৰ ভৰি মঙহাল নহয়, তেন্তে স্বামী গৃহৰ ভাগ্য নষ্ট হয়। যদি কোনো স্ত্ৰীৰ ভৰিৰ অনামিকা আঙুলিটো আন আঙুলিতকৈ যথেষ্ট সৰু হয়, তেন্তে তেনে স্ত্ৰী সদায় কাজিয়া কৰা বিধৰ হয় আৰু ঘৰৰ পৰিৱেশ নষ্ট কৰা বিধৰ হৈ পৰে। যদি কোনো স্ত্ৰীৰ ভৰিৰ মধ্যমা আঙুলি প্ৰয়োজনতকৈ বেছি দীঘল হয়, তেন্তে তেনে স্ত্ৰী বিবাহৰ যোগ্য নহয়। যি স্ত্ৰীয়ে ধম ধম শব্দ কৰি খোজ কাঢ়ে, তেনে স্ত্ৰী স্বামীৰ ভাগ্য নষ্ট কৰে। হে দেৱী, এনে লক্ষণৰ কাৰণেই সুকন্যা সময়তকৈ আগতে বিধৱা হ'বলগীয়া হৈছিল। পূৰ্বজন্মত কৰা কৰ্মৰ কাৰণেই স্ত্ৰীৰ বিধৱা হোৱাৰ যোগ হয়। যি স্ত্ৰীয়ে নিজৰ স্বামীৰ অপমান কৰে, স্বামীৰ নাম লৈ মাতে আৰু স্বামীতকৈ আগতে ভোজন কৰে, তেনে স্ত্ৰী নিশ্চয় সময়তকৈ আগতে বিধৱা হয়। এগৰাকী পতিব্ৰতা স্ত্ৰীয়ে কেতিয়াও নিজৰ স্বামীৰ অপমান নকৰে, কেতিয়াও স্বামীৰ নাম লৈ নামাতে আৰু সদায় নিজৰ স্বামীৰ প্ৰতি একনিষ্ঠ হৈ কাম কৰে। তেনে স্ত্ৰীৰ লগত কেতিয়াও কোনো দুৰ্গতি নহয় আৰু মৃত্যুৰ পিছত তেনে স্ত্ৰী বিষ্ণু লোকত স্থান পায়। প্ৰিয় দৰ্শক, এয়াই আছিল এটি আধ্যাত্মিক কথা, যাৰ জৰিয়তে ভগৱান বিষ্ণুৱে এগৰাকী নাৰীয়ে বা স্ত্ৰীয়ে নিজৰ স্বামীৰ প্ৰতি কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগে বা হ'ব লাগে সেয়া বুজাইছে আৰু কেনেধৰণৰ লক্ষণ থাকিলে স্ত্ৰী বিধৱা হয় সেয়াও বুজাইছে। গতিকে কথাখিনি শুনি আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।